নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি গণিতৰ এক্সপেক্টেড কুৱেশ্যন কিছুমান ডিসকাস কৰিম যদি আপোনালোকে আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি লব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএসকে এডুকেট প্ৰথম কুৱেশ্যনটো হাতত লৈছো বেছি একেবাৰে হাই লেভেলৰ কুৱেশ্যন লোৱা নাই একেবাৰে ইজি কুৱেশ্যন লৈছো আপোনালোকে প্ৰেক্টিস কৰিব এইটা কুৱেশ্যন লৈ কেনে কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন অলৰেডি এক্সামত আহিছে সেম প্যাটাৰ্নত আগতে যেনেকুৱা যি কুৱেশ্যন আহিছিল সেই সেম প্যাটাৰ্নতে কুৱেশ্যনসমূহ লোৱা হৈছে এটা সমানুপাতৰ প্ৰথম তিনিটা পদ ক্ৰমে 3 5 আৰু 21 হলে চতুৰ্থ পদ কি হ'ব The first three terms of a proportion are 3 5 and 21 respectively What is the fourth term? সাবো ইয়াতে আমাক কি কৈছে সমানুপাতৰ কথা কৈছে হয়নে সমানুপাতৰ প্ৰপৰচনৰ কথা কৈছে এটা প্ৰপৰচনত যদি থাকিব লাগে কেনেকুৱা কি হয় সেইখিনি আমি প্ৰথমতে জানিব লাগিব সাপোজ a b c আৰু d এইগিটা প্ৰপৰচনত আছে এইগিটা সমানুপাতত আছে তেতিয়া আমি ইহতক কেনেদৰে লিখো ইহতক আমি এই সিম্বল দি কেনে আমি লিখো হয়নে কলন ডাবল কলন দি কেনে লিখো ইয়াতে a আৰু b যেটো ৰেশিও হয় সেই ৰেশিওটো c আৰু d ৰ কি হয় সমানুপাত হয় তো ইয়াতে এই দুটা ৰেশিওৰ মাজত কি দিয়া হয় ডাবল কলন দিয়া হয় তো এই কোৱেশ্যনত আমাক a b c দিয়া আছে d টো উলিয়াব দিছে তো এনে ক্ষেত্ৰত আপোনালোকে এই ৰুলটো ফলো কৰিব লাগিব কি ৰুল হয় তো ইয়াতে এটো কি হয় ফাৰ্স্ট টাৰ্ম প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ আৰু চতুৰ্থ পদ ফাৰ্স্ট সেকেন্ড থাৰ্ড আৰু ফৰ্থ হয় তো ইয়াতে ফাৰ্স্ট আৰু লাস্ট বা 1 নম্বৰ আৰু 4 নম্বৰ পদ দুটা পূৰণ কৰি অৰ্থাৎ a পূৰণ d কৰি উঠি আপুনি যি মান পাব সেই মানটো সদায় b আৰু c অৰ্থাৎ সেকেন্ড এন্ড থাৰ্ড টাৰ্মৰ পূৰণফলৰ সমান হৈ যায় এইখিনি মনত ৰাখক এইখিনি মনত ৰাখিলে আপোনাৰ এই কোৱেশ্যনৰ এনসাৰটো আহি যাব আমাক উলিয়াব দিছে কোনটো চতুৰ্থ পদ অৰ্থাৎ d ৰ ভ্যালুটো উলিয়াব দিছে তো ইয়াতে আমি মানকিটা পুট কৰি দিম এনেকুৱা ৰুলৰ নিচিনাকৈ কৰিছো যাতে সকলোৱে বুজি পায় প্ৰথম পদ আছে 3 d টো নাই d টো উলিয়াব লাগে b কিমান আছে আমাৰ সেকেন্ডত আছে 5 c কিমান আছে থাৰ্ডত কিমান আছে 21 ওকে এইখিনি আমি বুজি পাইছো কাৰ ভ্যালু উলিয়াব লাগে d ৰ ভ্যালু উলিয়াব লাগে তো এই 3 এ এই 21 ক কাটিব কিমান বাৰ কাটিব বলো 7 বাৰ কাটিব 3 7 গুণ 21 হৈ গল এটা d মানে কিমান উলাল d মানে 5 7 গুণ 35 হয়নে 5 7 গুণ 35 35 উলাল 35 হৈছে d ৰ ভ্যালু অৰ্থাৎ আপোনাৰ অপচন বি টো কাৰেক্ট হ'ব কোনটো কাৰেক্ট হ'ব অপচন বি টো কাৰেক্ট হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন সেম প্যাটাৰ্নত অলৰেডি আহি গৈছে ডিএইচএস এক্সামত গটিকে আপোনালোকে প্ৰেক্টিস কৰিব মাত্ৰ আপোনালোকে কোনটো মনত ৰাখক যে যদি প্ৰপৰচনত থাকে যদি সমানুপাতত থাকে তেতিয়া হলে কি হয় তেতিয়া হলে আপোনাৰ ফাৰ্স্ট টাৰ্ম multiplied fourth term is equal to কি হয় second term into third term হয় second term into third term হয় এটো মনত ৰাখিব এই ৰুলটো মনত ৰাখিব বাকিখিনি আপোনাৰ আহি যাব ইয়াৰ পৰা আশা কৰিছো আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্ন এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হলে বৃত্তটোৰ কালি কি হ'ব The circumference of a circle is 44 centimeter. What is the area? তো ইয়াতে আমাক কি দিছে পৰিধি দিছে পৰিধি তো পৰিধিৰ সূত্ৰটো কি আছিল আপোনাৰ পৰিধিৰ সূত্ৰটো আছিল 2 পাই r পৰিধি মানে কি আছিল 2 পাই r আছিল যাৰ ভ্যালুটো অলৰেডি আমাক কুৱেশ্যনত দিয়ে দিছে যাৰ ভ্যালু কি কৰিছে কুৱেশ্যনত দিয়ে দিছে 44 সেন্টিমিটাৰ উলিয়াব কি দিছে বলো কালি উলিয়াব দিছে অৰ্থাৎ আপোনাৰ উলিয়াব লগিয়াটো কি হয় পাই r স্কয়াৰ পাই r স্কয়াৰ কি হয় বৃত্তৰ কালি যদি আপুনি যদি বেসিক কনসেপ্টখিনি বুজি না পায় ইয়াৰে বা আপোনাৰ যদি বেসিক কনসেপ্টখিনি নাই তেতিয়া হলে আপোনালোকে ডেসক্ৰিপচন বক্স চেক কৰক তাতে মেথছৰ প্লেলিষ্ট দিয়া আছে সেইখিনি আপোনালোকে চাব অলৰেডি আমি ইয়াৰে বেসিক কনসেপ্টখিনি ডিসকাস কৰিছো পাই r স্কয়াৰ উলিয়াব দিছে হয়নে তো পাই r স্কয়াৰ উলিয়াবলৈ হলে আমাক r ৰ ভ্যালু লাগিব r ৰ ভ্যালুটো আমি না জানো তো এই r ৰ ভ্যালু আমাক কুৱেশ্যনত ডাইৰেক্টলি দিয়া নাই ইনডাইৰেক্টলি দিয়ে দিছে ইনডাইৰেক্ট মানে কেনেকুৱা যে পৰিধি দিছে এই পৰিধিৰ পৰা আমি ৰেডিয়াসটো অৰ্থাৎ ব্যাসাৰ্ধটো পোন প্ৰথমে উলিয়াই লব লাগিব তো ইয়াতে r is equal to কি হ'ব আপোনাৰ 44 divided by twice pi হ'ব হয়নে 44 divided by twice pi হ'ব এতিয়া আমি pi ভ্যালুটো বহুৱাই দিম
তো ইয়ালৈকে আমি বুজি পাও 44 ডিভাইড বাই 2 লৈকে বুজি পাইছো পাইৰ জাগাত কি লিখো আমি পাইৰ জাগাত 22/7 অৰ্থাৎ পাই মানে কি হয় 22/7 হয় এই 7 টো কত যাব বলু 7 টো কত যাব 7 টো ওপৰত যাব এই তলত যে 7 আছে এটো কত যাব ওপৰত যাব এই তলত নহয় থাকিব ওকে ইয়ালৈকে ক্লিয়াৰ সকলোৰে এতিয়া চাব এই 2 আৰু এই 22 2 and 22 লগ লাগি কি হয় এই 2 and এই 22 লগ লাগি কিমান হয় বলু 44 হয় সকলোৱে জানো 44 হয় ওকে 44 কেনসেল কৰ অথা আপুনি ৰেডিয়াসৰ ভ্যালু কিমান পালে 7 পালে ৰেডিয়াসৰ ভ্যালু কিমান পালে 7 পালে এলাগে ক্লিয়াৰ পাই স্কয়াৰ উলিয়াব দিছে পাই মানে কি হয় 22/7 পাই মানে কি হয় 22/7 r স্কয়াৰ অৰ্থাৎ আমি 7 * 7 লিখিব পাৰিম r স্কয়াৰ হয়নে r পূৰণ r মানে 7 * 7 কাৰণ r ৰ ভ্যালুটো আমি 7 পালো মাত্ৰ এতিয়া কি হ'ব এইটো 7 এইটো 7 কাটিব হয়নে কাটিব 7 7 কাটা গল কি থাকিলে 22 পূৰণ 7 কি থাকিলে 22 পূৰণ 7 এটা 22 7 গুণ কিমান হ'ব পূৰণ কৰি দিয়ক বলো 7 2 গুণ 14 খাতে 7 2 গুণ 14 15 অথা আপোনাৰ এনসাৰটো হ'ব 154 এনসাৰ কি ওলাব 154 আৰু এটা কথা মনত ৰাখিব কালি আছে নহয় তো ইয়াতে যি একক আহিব কি এককটো বৰ্গ একক হ'ব বৰ্গ একক হ'ব ওকে তো আমাক কোৱেশ্চনত দিছিলে সেন্টিমিটাৰ সেই কাৰণে সেন্টিমিটাৰ বর্গ সেন্টিমিটার হবো কি হবো বর্গ সেন্টিমিটার হবো অপশন বি সরি সি ইজ দা কারেক্ট आंसर অপশন সি তো হইছে ইয়ারে শুদ্ধ উত্তৰ নেক্সট কোম্পানী এটাই তেওলুকৰ সামগ্ৰীৰ ওপৰত 10% ৰেহাই প্ৰদান কৰে 10% ৰেহাই প্ৰদান কৰে সামগ্ৰীটোৰ চিহ্নিত মূল্য হৈছে 450 টকা বিক্ৰী মূল্য কিমান হ'ব A company offers a discount of 10% on their product. The marked price of the product is ₹450. The selling price should be. Selling price উলিয়াব দিছে হয়নে এইটো আমি মুখে মুখে কৰিব পাৰিম তো যিসকলে মুখে মুখে কৰিব নাজানে এনেকুৱা ধৰণৰ কোৱেশ্চনটো আপোনালোকে ধুনিয়াকে চাব কেনেকৈ কৰো 10% ৰেহাই বুলি কৈছে অৰ্থাৎ ইহতক 10% নালাগে 10% যদি নালাগে কিমান পাৰ্চেন্ট লাগিব ইহতক বলু 90% লাগিব 90% কাৰণ আমাৰ যেটো মূল্য থাকে হয়নে সেইটো কি থাকে অলৱেজ 100% থাকে অলৱেজ 100% থাকে হে 100% ৰ 90% যদি ৰেহাই সৰি 10% যদি ৰেহাই দি দিয়ে কিমান পাৰ্চেন্ট থাকি গল বলু 90% থাকি গল হে 90% টো হিয়তে লব কাৰ 90% লব বলু যেটো দাম লিখা আছে তাৰ পৰা 90% লব তো কিমান টকা লিখা আছে বলু 450 টকা লিখা আছে অৰ্থাৎ we have to find out 90% of 450 90% of 450 উলিয়াব লাগে ওকে তো ইয়াতে পার্সেন্টেজ আছে 0 দুটা আছে কাটি দিয়ক পার্সেন্টেজ আছে দুটা 0 আছে কাটি দিয়ক এখিনি কাট খাই গল কি থাকিলে 9 * 45 কি থাকিলে 9 * 45 কাৰণ অফ মানে কি হয় ইনটু মাল্টিপ্লিকেশন অর্থাৎ 9 পূৰণ 45 আকৌবা লিখি দিছো 9 পূৰণ 45 কৰক आंसर ওলাই গল 5 9 গুণ 45 খাতে 4 4 9 গুণ 37 4 লগত 40 অৰ্থাৎ আপোনাৰ কিমান উলাল 405 টকা অপশন সি ইজ দা কারেক্ট आंसर 405 টকা এতিয়া এই সেম টু সেম কোৱেশ্চনকে যদি আপুনি এইখিনি বুজি পত অকনমান অসুবিধা পাইছে তেতিয়া হলে আপুনি এনেদৰে কৰিব পাৰে চাও প্ৰথমতে কি কৰিব 10% নিৰ্ণয় কৰি লব 10% of 450 নিৰ্ণয় কৰি লব ইয়াতে 0% কাট খাই গল কি থাকিলে আপোনাৰ 45 থাকিলে কি থাকিলে 45 থাকিলে হৈ গল তাৰ মানে আপোনাৰ 45 টকা এমাউন্ট হিচাপত 45 টকা আপোনাৰ কি কৰিব ৰেহাই দিছে ডিসকাউন্ট দিছে এতিয়া লিখা আছিল কিমান টকা বলু লিখা আছিল 450 টকা আপোনাৰ কিমান ডিসকাউন্ট দিলে বলু 45 টকা ডিসকাউন্ট দিছে তো আপুনি দিবলগিয়াটো কিমান থাকিলে বলু 405 টকা থাকিলে সেম টু সেম आंसर উলাব আপুনি কৰে কিটো আপুনি কৰিব পাৰিব খালি আমাৰ आंसरটো কাৰেক্ট হ'ব লাগিব নেক্সট কোৱেশ্চন ত্ৰিভুজ এটাৰ কোণবোৰৰ অনুপাত 4:5:3 হলে আটাইতকৈ সৰু কোণটো কিমান হ'ব In a triangle the angles are in the ratio 4:5:3 the smallest angle is তো ইয়াতে যেনেকৈ smallest angle খুদিছে কেতিয়াবা largest angle খুদিব পাৰে কেতিয়াবা largest angle খুদিব পাৰে গতিকে আমি ধুনিয়াকে বুজি পৰি লম এখিনি কেনেকৈ কি উলিওৱা হয় চাব এতিয়া ত্ৰিভুজ এটাত যিমান কিটা যে অন্তঃকোণ থাকে internal angles থাকে হয়নে internal
এইটো ইন্টারনাল হয়, এইটো ইন্টারনাল হয়, এইটো ইন্টারনাল হয়, হয়নে নহয়? হয়। তো এই কোনকেইটাৰ সমষ্টি আমি সকলোৱে জানো কিমান ডিগ্ৰী হয় বলো 180 ডিগ্ৰী হয়। কিমান হয়? 180 ডিগ্ৰী হয়, আমি সকলোৱে জানো। এতিয়া এই 180 ডিগ্ৰী কোণক এনেকুৱাকৈ ভগাব লাগে যাতে এটাই সাপোজ এইটোৱে 4 চাৰিটা ভাগ পায়, এইটোৱে 5টা ভাগ পায়, এইটোৱে 3টা ভাগ পায়, অৰ্থাৎ 4:5:3 হিচাপত মানে ভাগ বতৰা হয়। তো ইয়াতে 4:5:3 ভাগ বতৰা কৰিব লাগে। মুঠ ভাগ কেইটা আছে? 4 5 9, 9 3 12, 9 3 12টা। অৰ্থাৎ 180ক 9ৰে 180ক 12ৰে হৰণ কৰিব লাগিব। 180ক 12ৰে হৰণ কৰিব লাগিব, তেতিয়া আমি এটা ৰেচিঅ' পাম। সৰু কোনটো? অৰ্থাৎ এই 3 আছে না, সৰু ৰেচিঅ'টো কি হয়? 3 হয়। অৰ্থাৎ আমি কি ল'ব লাগে? 12টা ভাগ কৰি কিনে তাৰে 3টা ভাগটো ল'ব লাগে। কিহৰ? বোলো 180 ডিগ্ৰীৰ। কথাটো ধৰিব পাৰিছেনে? 180 ডিগ্ৰী যিমান কোণ আছে, 180 ডিগ্ৰী যিটো কোণ আছে সেইটো 12টা ভাগ কৰিব লাগে, আৰু এই 12টা ভাগৰ পৰা 3টা কোণ ল'ব লাগে, তেতিয়া সৰু কোণটো আমি পাম। 3য়ে 12ক কাটিব 4 বাৰ, আৰু 4য়ে 180ক কাটিব, হয়নে? 4য়ে 180ক কাটিব কিমান বাৰ? বোলো 4 4 গুণ 16, 2 গ'ল, অৰ্থাৎ 45 ডিগ্ৰী। আপোনাৰ সৰু এংগলটো কিমান হ'ল? আটাইতকৈ সৰু এংগলটো হৈছে 45 ডিগ্ৰী। সৰু বুলি কোৱাৰ কাৰণে আমি এই 3টা ভাগটো লৈছো। যদি আপোনাক ডাঙৰ বুলি ক'লে হেতেন তেতিয়া আমি কেনেকৈ ললো হয়? 5/12 ললো হয় ইনটু 180 ডিগ্ৰী। 5/12 ললো হয়। ওকে, তো ইয়াৰ এনসাৰ কিমান ওলাব আপোনালোকে কমেন্ট বক্সত জনাব। তো এই কোৱেশ্চনৰ এনসাৰ কিমান পালো আমি? 45 ডিগ্ৰী। অপচন এ ইজ দা কাৰেক্ট এনসাৰ। নেক্সট, সিম্পলিফাই কৰা, সৰল কৰা খুব ইম্পৰ্টেন্ট হয়। এনেকুৱা ধৰণৰ কুৱেশ্চন অলৰেডি আহি আছে, সৰল কৰা কুৱেশ্চন বাৰে বাৰে আহি আছে, গতিকে আমি ধুনীয়াকৈ শিকি ল'ব লাগিব। তো বটমাছ ৰুল হ'ব ইয়াতে, হয়নে? ব্ৰেকেটৰ কামটো ফাৰ্ষ্ট হ'ব, তাৰপিছত অফ থাকিলে হ'ব, অৰ্ডাৰ থাকিলে হ'ব, তাৰপিছত ডিভিজন আহিব, হয়নে নহয়? বটমাছ প্ৰথমতে ব্ৰেকেটৰ কামটো আহিব, তাৰপিছত অফ বা অৰ্ডাৰ থাকিলে আহিব, অফ ডিভিজন আহিব, মাল্টিপ্লিকেশ্যন আহিব, তাৰপিছত এডিশ্যন আহিব, তাৰপিছত ছাবট্ৰেকশ্যন আহিব, হয়নে? কিন্তু আমি এই যোগ বিয়োগবিলাক পেৰেলেলি কৰিব পাৰোঁ, কোনো কথা নাই। তো ইয়াতে চাব ব্ৰেকেট আছে 169 ইনটু 121, এইকেইটা ব্ৰেকেটৰ ভিতৰত আছে নাই? বোলো ব্ৰেকেটৰ ভিতৰত আছে, গতিকে এইখিনি কামটো আমি কৰি ল'ব লাগিব। এতিয়া কামটো কৰি ল'ব লাগিব মানে এনেকুৱা নহয় যে এই দুটা আমি পূৰণ কৰি ল'ম, যে আমি এনেকৈ পাতিম 169 ইনটু 121 এনেকৈ পূৰণ কৰি ল'ম, সেইটো নহয়। এনেদৰে নকৰিব, এনেকৈ কৰিলে আপোনাৰ বহুখিনি সময় গুচি যাব। তো আমি ধৰি লৈছোঁ এই দুটা পূৰণ কৰি আমি কি পালোঁ? আমি 169 ইনটু 121 পালোঁ, হয়নে? এইফালে হৰণ আছে নে নাই? হৰণ কি আছে? হৰণ 11 পূৰণ 13 আছে, আছে। তো এইটো তলত আহিব, হৰণ আছে নহয়, তো তলত আহিব 11 পূৰণ 13। অৰ্থাৎ এইখিনি ব্ৰেকেটৰ এইখিনি আমি কামটো কৰিলোঁ, হয়নে? বিয়োগ কি আছে লাষ্টত? বিয়োগ 3, লাষ্টত বিয়োগ 3 আমি কৰিম। এতিয়া চাব 13য়ে 169ক কাটিব 13 বাৰ, 13 13 গুণ 169 হয়, 13 13 গুণ 169 হয়, 169 হয়, 11 11 গুণ 121 হয়, হয়নে? 121 হয়। অৰ্থাৎ আপুনি কিমান কিমান ওলাব আপোনাৰ? 13 পূৰণ 11 বিয়োগ 3, হয়নে? তো এতিয়া চাব আপুনি যদি অকল ইউনিট ডিজিটখিনি চাই, আপুনি যদি অকল একক স্থানৰ অংকটো চাই, চাব দেই, একক স্থানৰ অংক, তেতিয়া আপোনাৰ আমাৰ কি হ'ব? তেতিয়া আমাৰ গোটেইখিনি ক্যালকুলেট নকৰাকৈ হয়তো এনসাৰটো ওলাই যাব পাৰে। গোটেইখিনি পূৰণ কৰি লৈ কেনে বিয়োগ কৰি উঠি যিমান যি এনসাৰ আহিব, আমি একক স্থানৰ অংকটো কনসিডাৰ কৰিও সেম এনসাৰটো ৰিজাল্টটো পাব পাৰোঁ। তো একক স্থানৰ অংকটোহে চাব। একক স্থানৰ অংকত কি আছে? ইয়াতে 3 আছে, ইয়াতে কি আছে? 1 আছে, 3 1 গুণ 3, বিয়োগ কি আছে? 3 আছে, অৰ্থাৎ 3 পৰা 3 বিয়োগ কৰিলে কি হ'ব? 0 হ'ব। অৰ্থাৎ আপোনাৰ যিটো এনসাৰ ওলাব সেই এনসাৰৰ একক স্থানৰ অংকটো 0 ওলাব লাগে। 0 আছে আমাৰ অপচনত, সো দ্যাট ইজ দা কাৰেক্ট এনসাৰ। তো আমি গোটেইখিনি ক্যালকুলেশন নকৰিলোৱে, তো এনেকৈ আমি এনসাৰ বিলাক পাব পাৰো। তো গোটেইখিনি যদি পূৰণ কৰি চাও তেতিয়া কি হ'ব? চাওক 11 13 গুণ কিমান হয়? 143। 11 13 গুণ কিমান হয়? 143। 11 13 গুণ কিমান হয়? 143। 143 পৰা 3 বিয়োগ কৰিলে কিমান হ'ব? বলো 140। সেম এনসাৰ আমাৰ ওলাব, হয়নে? আশা কৰিছো ধৰিব পাৰিছে। নেক্সট, এখন বাস 90 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে, 20 সেকেন্ডত কিমান দূৰত্ব অতিক্ৰম কৰিব পাৰিব? A bus is running at the speed of 90 km/h. What distance will be covered in 20 seconds?
খুব ধুনীয়া এটা কুৱেশ্যন হয়, খুব ধুনীয়া এটা কুৱেশ্যন হয়, গতিকে ধুনীয়াকৈ আমি কৰিম এই অংকটো। চাওক প্ৰথমতে আমাক কি দিছে, গাড়ী এখনৰ বাছ এখনৰ স্পীডটো দিয়া আছে, কিন্তু ভালকৈ চাব স্পীডটো কিহত দিয়া আছে, কিলোমিটাৰ প্ৰতি ঘণ্টাত দিয়া আছে। কিহত দিয়া আছে, কিলোমিটাৰ প্ৰতি ঘণ্টাত দিয়া আছে। এইফালে আকৌ সময়টো কিহত দিয়া আছে, ছেকেণ্ডত দিয়া আছে। অৰ্থাৎ আমি হয়তো আমি 20 ছেকেণ্ডটো ঘণ্টাত নিব লাগিব, নহলে আমি যিটো স্পীড 90 কিলোমিটাৰ প্ৰতি ঘণ্টা সেইটো আমি কি কৰিব লাগিব, মিটাৰ পাৰ ছেকেণ্ডত নিব লাগিব। যিটো কৰে সেইটো আপোনালোকৰ পাৰ্সোনেল কথা। আপুনি 20 ছেকেণ্ডটো কি কৰি ল'ব পাৰে, ঘণ্টাত নি ল'ব পাৰে। যদি 20 ছেকেণ্ডটো ঘণ্টাত লৈ যাও তেতিয়া আপুনি কিহেৰে হৰণ কৰিব লাগিব, 20 ক আপুনি কিহেৰে হৰণ কৰিব লাগিব, 60 পূৰণ 60 ৰে আপুনি হৰণ কৰিব লাগিব। বুজি পাইছে নে? তো এইটো আমি নকৰো, আমি কি কৰিম, আমি এইটো আমি নকৰো, আমি কি কৰিম, আমি 90 কিলোমিটাৰ প্ৰতি ঘণ্টা যে আছে সেইটো আমি মিটাৰ পাৰ ছেকেণ্ডত লৈ যাম। ওকে, তো তাৰে আগতে কনসেপ্টটো চাই লও। আমি উলিয়াব কি দিছে, দূৰত্ব উলিয়াব দিছে। তো ইয়াৰ কাৰণে যেটো স্পীড, টাইম এন্ড ডিসটেন্স হয় সেইটো ৰিলেশনটো প্ৰথমতে আমি জানিব লাগিব। স্পীড s is equal to distance, suppose distance তো আমি d বুলি লিখিছো, distance ডিভাইড বাই কি হ'ব, আপোনাৰ টাইম আহি যাব, ডিভাইড বাই কি আহি যাব, টাইম আহি যাব। স্পীড is equal to distance per time হয়। কিমান দূৰত্ব অতিক্ৰম কৰিলে সেইখিনি যদি আমি সময়ৰে হৰণ কৰি দিও তেতিয়া আমি কোনটো পাও, তেতিয়া আমি বেক পাও, স্পীড পাও। কেতিয়াবা ভি বুলিও দিনত ক'ব পাৰি, ইয়াৰ লগত কোনো কথা নাই আমাৰ। তো আমি ভি ৰে দিনত কৰো, এছ ৰে দিনত কৰো, সেইটো লগত কথা নাই ইয়াতে, আমাৰ খালি অংকটো ৰাইট হ'ব লাগে। তো উলিয়াব কি দিছে, ডিসটেন্স উলিয়াব দিছে, আমি ডিসটেন্স নিৰ্ণয় কৰিম হয়নে। ডিসটেন্স নিৰ্ণয় কৰিবলৈ হলে আপুনি কি কৰক, ইয়াতে ক্ৰছ মাল্টিপ্লিকেশন কৰি দিয়ক। ক্ৰছ মাল্টিপ্লিকেশন কৰি দিলে কি হ'ব, ডিসটেন্স ইজ ইকুৱেল টু ভি, অৰ্থাৎ আপোনাৰ যেটো স্পীড হয়, স্পীড ইনটু টাইম হ'ব, স্পীড ইনটু কি হ'ব, টাইম হ'ব, স্পীড ইনটু টাইম। তো যেটো স্পীড দিয়া আছে 90 কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে, ইনটু টাইমটো দিয়া আছে 20 সেকেন্ড, এইখিনি কৰিলে আনসাৰটো পাই যাম। কিন্তু কথাটো হ'ল যেটো 90 কিলোমিটাৰ পাৰ আৱাৰ আছে সেইটো মই কি বুলি কৈছিলো, কিহত নিব লাগিব, মিটাৰ পাৰ সেকেন্ডত নিব লাগিব, তেতিয়াহে আমাৰ কাৰেক্ট আনসাৰটো পাম। ডাইৰেক্টলি পূৰণ কৰি দিলে কিন্তু অংকটো ভুল হৈ যাব। এতিয়া চাও 90 কিলোমিটাৰ পাৰ আৱাৰ হয়নে, কিলোমিটাৰ প্ৰতি ঘণ্টা, তাৰ পৰা কিহত নিম, মিটাৰ পাৰ সেকেন্ডত নিম। গতিকে ইয়াৰ কাৰণে এইটো শৰ্টটি মনত ৰাখিব, কিলোমিটাৰ পাৰ আৱাৰৰ পৰা আপুনি যদি মিটাৰ পাৰ সেকেন্ডত লৈ যায় তেতিয়া হলে কিহেৰে মাল্টিপ্লাই কৰক, তেতিয়া হলে আপুনি 5/18 ৰে মাল্টিপ্লাই কৰক। কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা যদি মিটাৰ প্ৰতি সেকেন্ডত নিব লাগে 5/18 ৰে কি কৰক, পূৰণ কৰি দিয়ক, তেতিয়া আপোনাৰ মিটাৰ পাৰ সেকেন্ডত গুচি যাব। যদি কথাটো যদি উল্টা হয়, মানে মিটাৰ পাৰ সেকেন্ডৰ পৰা যদি কিলোমিটাৰ প্ৰতি ঘণ্টাত নিব লগা হয় তেতিয়া হলে আপুনি 18/5 ৰে মাল্টিপ্লাই কৰিব, উল্টাটো কৰিব। ওকে, তো ইয়াতে আমি কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা লৈ যাব লাগে মিটাৰ পাৰ সেকেন্ডত, সেই কাৰণে আমি কিহেৰে মাল্টিপ্লাই কৰিম, 5/18 ৰে মাল্টিপ্লাই কৰিম। কিহেৰে মাল্টিপ্লাই কৰিম, 5/18 ৰে মাল্টিপ্লাই কৰিম। ইফালে আৰু কি আছে, ইনটু 20 আছে। তো এইখিনি সমাধান কৰিলে আমাৰ এনসাৰ বিলাক ওলাই যাব। 18 ৰে 90 কাটিব পাৰিম 5 বাৰ, 18 5 গুণ 90 হয়, 18 5 গুণ 90 হয়। ওকে, তো থাকিলে কি কি, 5 পূৰণ 5 পূৰণ 20, 5 5 গুণ 25, 25 গুণ 50, অৰ্থাৎ আপোনাৰ এনসাৰ ওলাল 500। এনসাৰ ওলাল 500 মিটাৰ। অপশন এ ইজ দা কাৰেক্ট এনসাৰ। অপশন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট, 18খন কিতাপৰ ক্ৰয় মূল্য 20খন কিতাপৰ বিক্ৰী মূল্যৰ সমান হলে কিমান শতাংশ লোকচান হৈছে। ইয়াতে কৈছে কি চাওক, 18খন কিতাপৰ ক্ৰয় মূল্য 20খন কিতাপৰ বিক্ৰী মূল্যৰ সমান হৈছে, হয়নে। এতিয়া লোকচান হৈছে, ইয়াতে লোকচান কিমান হৈছে সেইটো আমাক পাৰ্চেন্টেজত খুদিছে। এতিয়া চাব ক্ৰয় মূল্য সিপি, এখন কিতাপৰ ক্ৰয় মূল্য সিপি হয়। তো কেইখন কিতাপ কিনিছে, বোলো 18খন কিতাপ কিনিছে, কেইখন কিতাপ, 18খন কিতাপ কিনিছে। আৰু এটা বস্তুৰ বা এখন কিতাপৰ যেটো বিক্ৰী মূল্য হয় দ্যাট ইজ এসপি, দামটো হৈছে এসপি। কেইখন কিতাপ, বোলো 20খন কিতাপ। সমান বুলি কৈছে সেইকাৰণে আমি সমান লিখিছো, মানে 18খন কিতাপ কিনা দাম, মুঠ যেটো কিনা দাম ওলাব, এখনৰ যদি সিপি হয় 18খনৰ হ'ব 18 ইনটু সিপি। এখনৰ যদি সেলিং প্ৰাইসটো এসপি হয় 20খনৰ কিমান হ'ব 20 এসপি। তো এই ভ্যালু দুটা ইকুৱেল বুলি আমাক কুৱেশ্যনত কৈ দিছে, সেইকাৰণে আমি ইকুৱেল কৰি দিলো। তো কাটাকাটি কৰিলো, সৰু কৰিলো আমি হয়নে, সৰু কৰিলো, নকৰিলেও কোনো কথা নাই, কৰিবও পাৰি। তো আমি যদি কিহেৰে কাটাকাটি কৰো, 2 ৰে কৰিব পাৰি হয়নে।
দুইৰে কৰিব পাৰে নকৰলেও কোনো কথা নাই ঠিক আছে নকৰাকে কৰি দেখুৱাই দিছো এতিয়া চাব সিপি তলত কি আহিব এসপি এই এসপি টো আমি এই লেফট সাইডে লৈ আহিছো এসপি টো লেফট সাইডে লৈ আহিছো কাৰণে সিপি তলত বহিলে কাৰণ আমি ৰেশিওটো চাব খুজিছো ইফালে ৰাইট সাইডৰ অলৰেডি 20 আছে তলত কি আহিব আপোনাৰ 18 আহিব তলত কি আহিব আপোনাৰ 18 আহিব তো এতিয়া কি কৰক জানেনে এতিয়া আপুনি সিধা সিধা কৈ চাওক অৰ্থাৎ আপোনাৰ যেটো সিপি আছিলে সিপি মানে কি বুলি কৈছিলো মই সিপি মানে হৈছে এখন কিতাপৰ দাম অৰ্থাৎ আপুনি এখন কিতাপৰ দাম কিমান পালে 20 টকা সাপোজ 20 টকা সেলিং প্ৰাইস কিমান পালে আপুনি এখনৰ 18 টকা কিমান 18 টকা এতিয়া চাওক কথাটো আপুনি যিখন কিতাপ 20 টকাত কিনি আনিলে সেইখন কিতাপ কিমানত বিক্ৰী কৰিব লগা হল বুলো 18 টকাত বিক্ৰী কৰিব লগা হল 18 रुपीसত বিক্ৰী কৰিব লগা হল এতিয়া আপোনাৰ কি শূন্য লাগা নাই নে এতিয়া আপোনাৰ কি লস হোৱা নাই নে বুলো কিমান টকা লস হৈছে বুলো 2 টকা লস হৈছে হয়নি নহয় চাওক বিক্ৰী মূল্য কমিল কেই টকা কমিল বুলো 2 টকা কমিল আপোনাৰ লস হৈছে 2 টকা লস কিমান হৈছে 2 টকা এতিয়া এইখিনি শতাংশ নিৰ্ণয় কৰিলে হৈ গল উপৰত থাকে লাভ বা লোকসান উপৰত কি থাকে লাভ বা লোকসান থাকে তলত থাকে আপোনাৰ সিপি তলত থাকে সিপি উপৰত কি থাকে আপোনাৰ লাভ অথবা কি থাকে লোকসান থাকে লাভ অথবা কি থাকে লোকসান থাকে ইনটু 100% নিৰ্ণয় কৰিলে হল এটা হৈছে লোকসান অথবা আপোনাৰ আহিব 2 টকা লোকসান হৈছে কষ্ট প্ৰাইস আছিল 20 ইনটু 100 তো 2 এ 20 কাটিব 10 বাৰ 10 এ 100 কাটিব 10 বাৰ অথা আপোনাৰ কিমান ওলাই आंसर ইজ 10% অপশন সি ইজ দা কারেক্ট आंसर 10% লোকসান হৈছে 10% লোকসান হৈছে তো এইখিনি কথাকে আপুনি যদি অকনমান শর্ট কৰি যদি কৰিব খোজে সাউট কেনেকে কৰিব তো অকনমান শর্ট কৰি যদি কৰিব খোজে সেম টু সেম প্যাটাৰ্নৰ হলেহে হ'ব কিন্তু তো সেম টু সেম প্যাটাৰ্নৰ কাৰণে কি কৰিব চাও বুলে আপুনি কেইখন বিক্ৰী কৰিব লাগে বুলো 20 খন বিক্ৰী কৰিব লাগে বিক্ৰী কৰিব লগিয়া খিনি বা বিক্ৰী কৰা খিনি তলত আহিব বিক্ৰী কৰা আহিব তলত আহিব ওপৰত আহিব আপোনাৰ যে কেইখন বেছিকৈ বিক্ৰী কৰিলে বা কেইখন কমকৈ বিক্ৰী কৰিলে 18 খন কিতাপৰ যেটো কিনা দাম হয়নে হেইটো কিমানৰ সমান হৈছে বুলো 20 খন কিতাপ বিক্ৰী কৰাৰ সমান হৈছে অৰ্থাৎ আপুনি এনেদৰে বুজি লব পাৰে যে 18 খন কিতাপ কিনি আনিছে 18 খন কিতাপ কিনি আনা পিছত আপুনি 20 খন কিতাপ বিক্ৰী কৰিব লগা হল 20 খন কিতাপ বিক্ৰী কৰাৰ পিছতে আপোনাৰ মূলখিনি উঠিলে এক্সট্ৰা খিনি ওপৰত আহিব বা আপোনাৰ কেইখন কিতাপ কমকৈ বিক্ৰী কৰিব লগা হল হেতু ওপৰত আহিব এক্সট্ৰা অল অৰ কম খিনি ওকে তো ইনটু 100% তো এনেকৈ কৰি আপুনি শর্ট কৈ উলাব পাৰিব এক্সট্ৰা কিমান বিক্ৰী কৰিলে এক্সট্ৰা দুখন বিক্ৰী কেইখন কৰিব লাগে 20 খন তলত 20 আহিব ইনটু 100 তো 20 5 গুণ 100 অৰ্থাৎ কিমান হল আপোনাৰ आंसर 10% সেম উলাব যেনেকৈ নকৰিক আপুনি সেম উলাব নেক্সট ৰুট ওভাৰ 0.0144 ৰ মান কিমান হ'ব একেবাৰে ইজি কোৱেশ্চন হয় এইবিলাক একেবাৰে দেখা মাত্ৰকে কৰিব পাৰিব লাগিব দেখা মাত্ৰকে आंसर আহিব লাগিব বেছি ভাগৰে দেখা মাত্ৰকে आंसर আহিব হয়নে হয়তো কিছুমানৰ দুই এজনৰ হয়তো নাহিব পাৰে গতিকে কেনেকৈ কৰিব চাও যি সকলে দশমিক দেখিলে ভয় লাগে আপোনাক কৈছো দশমিক প্ৰথমতে নাই বুলি ধৰক দশমিক নাই আমাৰ দশমিক নহলে কি হ'ব বলো 144 হ'ব কি হ'ব দশমিক নহলে 144 হ'ব 144 ৰ বৰ্গমূল কিমান হয় জানো আমি 12 হয় কিমান হয় 12 হয় 144 ৰ বৰ্গমূল কিমান হয় 12 হয় এতিয়া অকনমান সময় ৰখি দিয়ক কি ৰখি দিব লাগে যে এতিয়া আপুনি হিসাব কৰক যে দশমিকটো আসলতে কেইটা অংকৰ আগত আছিল যেইটা অংকৰ আগত আছিল তাৰ আধা কৰি দিয়ক যেইটা অংকৰ আগত আছিল তাক আধা কৰি দিয়ক তো ইয়াতে আছিল মোট 1 2 3 4টা অংকৰ আগত দশমিক আছিল হয়নে 1 2 3 4 4টা অংকৰ আগত দশমিক আছিল আধা কৰিব লাগে অৰ্থাৎ দুটা অংকৰ আগত দশমিক হ'ব হয়নে নহয় তো আমাৰটো দুটা অংক অলৰেডি আছে অৰ্থাৎ দশমিকটো আগত বহুৱাই দিলে হল দশমিক 1 2 ইজ দা কারেক্ট आंसर 0.12 অপশন এ ইজ দা কারেক্ট आंसर আশা কৰিছো ধৰিব পাৰিছে আজি ভিডিওটো আমি মনতে সামৰণি মাৰিম যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ